লখিমপুৰ জিলাৰ লালুকত গৰুসহ গাড়ী জব্দ। শুকুৰবাৰে বিয়লি প্ৰায় 4 বজাত গোগামুখৰ পৰা তেজপুৰলৈ আহি থকা 6খনকৈ গৰু ভৰ্তি বলেৰো পিকআপ বাহন লালুক চাৰিআলিত জব্দ কৰে। স্থানীয় ৰাইজৰ লগতে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাহনকেইখন জব্দ হয় বুলি জানিব পৰা গৈছে। লখিমপুৰৰ মাজমজিয়াদি কেনেকৈ গৰু ভৰ্তি বাহন পাৰ হ'বলৈ সুবিধা পালে সেইটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। জিলাখনৰ বিভিন্ন স্থানত আৰক্ষীৰ নিৰাপত্তা বেষ্টনী থকাৰ পিছতো দিন দুপৰতে কেনেকৈ আহিল গৰু ভৰ্তি বাহনকেইখন সেইটো এটা বুজিব নোৱাৰা সাঁথৰ হৈ পৰিছে। আনহাতে জব্দ কৰা বাহনকেইখনৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হ'ল AS01RC3503, AS01PC0589, AS13AC1170, AS013AC4203, AS13AC4828 আৰু AST3AC4203। গৰুসহ বাহনকেইখন লালুক আৰক্ষী থানালৈ লৈ যায়। ইতিমধ্যে লালুক আৰক্ষীয়ে চালকসকলক সোধা পোছা অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। ভালে হয়েছে চাই আসো গোগামুখৰ ন ক'ত নিবা? খাৰুপেটীয়া। কিমান আছিলে গাড়ী? কেইখন গাড়ী? আমাৰ এখন টোটেল কেইখন আজি ধৰিছে ইয়াত? টোটেলটো কেইখন হয়তো নাজানো। নাজানা ন? এতিয়া খাৰুপেটীয়া কোন জেগাত নিবা? মালিক কোন? মালিক খাৰুপেটীয়া। কি নাম? নাম চাদ্দাম। আৰু গাড়ীবোৰহে মালিকৰে নে তোমালোকৰ? আমাৰ নহয়, মালিকৰ। এতিয়া আজি আৰক্ষীয়ে ধৰিলে? কিবা পাৰ্মিশ্যন আছিলে নে তোমালোকৰ এই ক্ষেত্ৰত? পাৰ্মিশ্যন নাই, গৰু ৰচিদ পাতি আছে। ৰচিদ পাতি আছে ন? ঠিক আছে দিয়া। কিমান গৰু আছে? 8টা। হ্যাঁ 8টা। আপনার গাড়ীত? এই গাড়ী কেইখন ধৰিছে? নাজানো কেইখন ধৰিলে। ক'ত নিব বিচাৰিছিলে? তেজপুৰ। আপোনালোকৰ গাড়ীৰ কেটেল পাৰ্মিট আছে? কেটেল পাৰ্মিট নাজানো আছে নে নাই। গৰু ৰচিদ আছে? ৰচিদ আছে, চব আছে। ইয়াত কেনেকৈ থানাত কেনেকৈ সোমালে? থানাত কেনেকৈ সোমালে? এই পাৰ্টি ল'ৰাকেইটা চিগনেল দিলে। কোন পাৰ্টি? কোন পাৰ্টি নাজানো। ল'ৰাকেইটাই চিগনেল দিছে, থিয় হৈছোঁ। থিয় হোৱাৰ পিছত অলপ টাইম ৰখাৰ পিছত পুলিচ গৈ কিনে কি কৈছে ল'ৰাকেইটাই? নাজানো। আমাক একো কোৱা নাই। আমাক কৈছে গাড়ীটো চাইড কৰিছে, আমাক একো কোৱা নাই। একো কোৱা নাই? কোন মালিকৰ? মালিক গৰুখিনি কাৰ? গৰুখিনি বেপাৰীৰ নাম নাজানো। কোনে পঠাইছে আপোনালোক? কোনে পঠাইছে মানে আমাৰ লগৰ ড্ৰাইভাৰ এটাই ফোন কৰি মানে লগৰ ড্ৰাইভাৰে মোক ভাড়া দিছে। কোন জেগাত যাব? তেজপুৰ। ক'ৰ পৰা আনিলে? গোগামুখ। গোগামুখৰ পৰা। অঁ।